সৰ্বপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দেউকাৰ পৰা। এয়া আপোনালোকক দেখুৱাই আছোঁ এটা সুন্দৰ মন্দিৰ। এই মন্দিৰখন নিশ্চয় আপোনালোকে দেখিছে। এয়া অনন্ত সজ্জাত বিষ্ণু ব্ৰহ্মপুত্ৰৰ মাজতেই বুলি কৈছোঁ। আৰু বন্ধুসকল দেখা পাইছে ব্ৰহ্মপুত্ৰৰ পাৰত এটা সুন্দৰ আপোনালোকে পৰশুৰামৰ বৃহৎ মূৰ্তি দেখা পাব। আৰু এই মন্দিৰভাগ আপোনালোকে নিশ্চয় আহি এবাৰ দৰ্শন কৰিব। গুৱাহাটীৰ কোন স্থানত এই মন্দিৰভাগ আছে আপোনালোকক মই জনাম মোৰ ইউটিউব চেনেল দেউকাৰ জৰিয়তে। বন্ধুসকল পুনৰবাৰ দেখুৱাইছোঁ এটা বৃহৎ পৰশুৰামৰ মূৰ্তি আছে আৰু লগতে অন্য দেৱ দেৱীৰো মূৰ্তি আছে। মই দেখুৱাম মূৰ্তি চেনেল দেখুৱাই চাই থাকক ব্লগটো। আৰু ইয়াৰ লগে লগে দেখা পাইছে আপোনালোকে এই মন্দিৰভাগৰ মুখ্য তোৰণভাগ চাওক। এটা সুন্দৰ পৰিৱেশ এই মন্দিৰভাগত আৰু ৰাস্তাৰ নিচেই কাষতেই তোৰণভাগ দেখা পাব। এয়া চাওক মন্দিৰভাগৰ চৌহদটো মই আপোনালোকক দেখুৱাইছোঁ। এনেকৈ ৰাস্তাৰ নিচেই কাষতে আহিব। আৰু এই মন্দিৰভাগ ক'ত আছে মই ক'ব বিচাৰিছোঁ। এই মন্দিৰভাগ হৈছে মা কামাখ্যা, আমাৰ যি মা কামাখ্যা মন্দিৰ আছে, মা কামাখ্যা মন্দিৰৰ ফালে নোসোমাই অকণমান আগবাঢ়ি আহি মা কামাখ্যা গেট পাৰ হৈ অলপমান আহি আপোনালোকে কালীপুৰত এই মন্দিৰভাগ যিহেতু অৱস্থিত। এই মন্দিৰভাগৰ নাম হৈছে চক্ৰেশ্বৰ মন্দিৰ। কিছু সংখ্যক লোকে এই মন্দিৰভাগ নিশ্চয় দৰ্শন কৰিছে আৰু কিছু সংখ্যক লোকে হয়তো দেখা পোৱা নাই। গতিকে কিছু সংখ্যক লোকৰ বাবে মোৰ ইউটিউব চেনেল দেউকাৰ জৰিয়তে এই মন্দিৰভাগক অকণমান দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া এটা পৰিৱেশ দেখা পাব। ব্ৰহ্মপুত্ৰৰ পাৰতেই এই মন্দিৰভাগ যিহেতু অৱস্থিত আছে। ইয়াত আহি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিব এটা সুন্দৰ যি মন্দিৰ, এই মন্দিৰভাগ আপোনালোকে আহি এবাৰ দৰ্শন কৰক। চাই থাকিব মোৰ ব্লগটো। কেনে হয় কমেণ্টত নিশ্চয় জনাব। হয়, ব্ৰহ্মপুত্ৰৰ নিচেই কাষতেই অৱস্থিত এই মন্দিৰভাগ চক্ৰেশ্বৰ মন্দিৰ আপোনালোকক কৈছোঁৱে। যদি আহে আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব। চাৰিওকাষে বৃহৎ বৃহৎ ভগৱানৰ মূৰ্তি আপোনালোকে প্ৰত্যক্ষ কৰিব। এয়া আপোনালোকক দেখুৱাই আছোঁ। এয়া হৈছে কৈলাশত শিৱ বাবা বহি থকা এটা মূৰ্তি আপোনালোকক দেখুৱাইছোঁ। যদি কোনো লোকে আহি ইয়াত পূজা অৰ্চনা কৰিব বিচাৰে, গাখীৰ বা পানী ঢালিলে এয়া গৈ ব্ৰহ্মপুত্ৰত পৰিব পৰা ব্যৱস্থাটো বৰ সুন্দৰকৈ তেখেতসকলে ৰাখিছে। এয়া চাওক। লগতে দেখা পাব এয়া হনুমানৰো এটা মূৰ্তি দেখা পাব পাহাৰ দাঙি থকা অৱস্থাত। এয়া হৈছে হনুমানৰ মূৰ্তিভাগ। আপোনালোকে চাওক পৰিৱেশটো মই পুনৰবাৰ দেখুৱাইছোঁ। এয়া হৈছে চক্ৰেশ্বৰ মন্দিৰ, ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত। আপোনাৰ ইয়াৰ পৰিৱেশটো চালে আপুনি নিশ্চয় আহি অনুমান কৰিব। আৰু মন্দিৰভাগৰ কাষত এটা বৃহৎ গণেশ মূৰ্তি আছে। এই গণেশ মূৰ্তিভাগতো বহুলোকে আহি সেৱা অৰ্চনা জনোৱা আমি দেখা পাইছোঁ। আৰু ব্ৰহ্মপুত্ৰ আৰু নিচেই কাষত ৰাখিছে এটা সকলোতকৈ বৃহৎ বুলি কয় পৰশুৰামৰ যি মূৰ্তি, ভগৱান পৰশুৰামৰ যি মূৰ্তি, এই মূৰ্তিভাগো সুন্দৰকৈ ৰাখিছে। নিশ্চয় আপোনালোকে দেখি অনুমান কৰিছে এটা বৃহৎ পৰশুৰামৰ মূৰ্তি। তো বন্ধুসকল চাই থাকক মোৰ ব্লগটো।
আৰু লগে লগে আপোনালোকক লৈ গৈ আছোঁ এভাগ সুন্দৰ মূৰ্তি দেখুৱাবলৈ, যি মূৰ্তিভাগ চাবৰ বাবে এই চক্ৰেশ্বৰ মন্দিৰলৈ প্ৰায় সংখ্যক ভক্তই ভিৰ কৰেহি। এয়া হৈছে ভগৱান বিষ্ণু, যি অনন্ত সজ্জাত মা লক্ষ্মীৰ সৈতে আছে ব্ৰহ্মপুত্ৰৰ সোঁমাজত এই মূৰ্তিভাগ স্থাপন কৰিছে। চাওক, এই মূৰ্তিভাগ আপোনালোকে এবাৰ দৰ্শন কৰক। এই মন্দিৰৰ সৌন্দৰ্যতা আটাইতকৈ উজ্জ্বলতা কৰি ৰাখিছে বুলিয়ে ক'ব লাগিব। চাওক, মোৰ মোবাইল কেমেৰাই যিমান পাৰোঁ জুম কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এই স্থানতেই সুন্দৰকৈ ৰাখিছে। পুনৰবাৰ কৈছোঁ, মা লক্ষ্মী আৰু বিষ্ণু, ভগৱান বিষ্ণুৰ যি অনন্ত সজ্জা মূৰ্তিভাগ ব্ৰহ্মপুত্ৰৰ সোঁমাজত সুন্দৰকৈ স্থাপন কৰিছে। দেখুৱাইছোঁ আপোনালোকক। মোৰ মোবাইল কেমেৰা জুম যিমানখিনি পাৰোঁ আপোনালোকক জুম কৰি দেখুৱাবলৈ যত্ন কৰিম। নিশ্চয় আপোনালোকে এই চক্ৰেশ্বৰ মন্দিৰ ভাগলৈ আহিব। আপোনালোকক পুনৰবাৰ কৈছোঁ, এয়া হৈছে মা কামাখ্যা মন্দিৰ। অলপ পাৰ হৈ আহি, অকণমান পাৰ হৈ আহি আপোনালোকে পাব চক্ৰেশ্বৰ। আৰু এয়া হৈছে কালিপুৰত। এয়া আপোনালোকক পুনৰবাৰ দেখুৱাইছোঁ। সুন্দৰ এটা পৰিৱেশ, ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত এই মন্দিৰভাগ। আপোনালোকেও নিশ্চয় আহি এবাৰ দৰ্শন কৰক। হয়, এয়া আছিল কালিপুৰৰ চক্ৰেশ্বৰ মন্দিৰভাগ আপোনালোকক দেখুৱালোঁ মোৰ ইউটিউব চেনেল দেউকাৰ জৰিয়তে। ইয়াৰ পৰিৱেশ আপোনালোকক দেখুৱালোঁ। ব্ৰহ্মপুত্ৰৰ নিচেই পাৰত অৱস্থিত এই চক্ৰেশ্বৰ মন্দিৰভাগ আপোনালোকেও আহি নিশ্চয় এবাৰ দৰ্শন কৰিব। ইয়াৰ যি পৰিৱেশ আপোনালোকক কৈছোঁ পুনৰবাৰ, ইয়াৰ পৰিৱেশ চাই আপোনালোকে নিশ্চয় অনুমান কৰিব। এই ভগৱন্তৰ যি বিষ্ণু তথা অনন্ত সজ্জাত থকা মূৰ্তিভাগো আপোনালোকক দেখুৱালোঁ মোৰ ইউটিউব চেনেল দেউকাৰ জৰিয়তে। চাই থাকিব মোৰ ইউটিউব চেনেল দেউকা। কেনে হয় কমেণ্টত নিশ্চয়